বিষয়টো মই দি দিওঁ। মোৰ নাম হৈছে ভনিতা কলিতা। ঘৰত চবে মুনু বুলিয়ে মাতে। হেল্ল', মুনু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টিত বিশেষ একো নাই। মই মোৰ চিনাকিটো আপোনালোকৰ আগত দিব বিচাৰিছোঁ। এইটো মোৰ প্ৰথম ব্লগ নহয়, তথাপিও মই আপোনালোকক মোৰ চিনাকিটো দিম বুলি ভাবিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবই। আৰু মই বহুত হেঁপাহেৰে ভিডিঅ'বোৰ বনাইছোঁ। এতিয়া মোৰ পৰিচয়টো মই দি দিওঁ। মোৰ নাম হৈছে ভনিতা কলিতা। ঘৰত চবে মুনু বুলিয়ে মাতে। আৰু মোৰ ঘৰ ৰঙিয়াত 2 নং নকুল গাঁৱত। 2 নং নকুল গাঁও বুলি ক'লে হয়তো সকলোৱে চিনি নাপাব, সেইকাৰণে মই ৰঙিয়া বুলিয়ে কৈছোঁ। আৰু মোৰ ঘৰত মা, দেউতা, দাদা আৰু মই, আমি 4জনে মানুহ। বহুত ভাল লাগে থাকি। সৰু পৰিয়াল সুখী পৰিয়াল বুলি কয় নহয়, তেনেকুৱাই। তাৰপিছত আৰু এইখিনিতে আৰু মোৰ পঢ়া শুনাটোৰ কথা কৈ দিওঁ। মই পঢ়া শুনা হাই ছেকেণ্ডাৰী পাছ কৰি মই নাৰ্ছিং কৰিছোঁ। এতিয়া মই জব কৰি থকা নাই বাৰু। 3 মাহমান হ'ল মই জবটো এৰিবলৈ, আৰু কৰিম এতিয়া। পৰহিলৈ মোৰ ইণ্টাৰভিউ আছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ইণ্টাৰভিউটো ভাল হয় আৰু মই আগৰ নিচিনা জব কৰি থাকিব পাৰোঁ। আগত মই কৰি আছিলোঁ, গুৱাহাটীতে কৰি আছিলোঁ। এতিয়াও গুৱাহাটীতে আছে ইণ্টাৰভিউ। এটা বিশেষ প্ৰব্লেমৰ কাৰণে মই জবটো এৰি গুচি আহিব লগা হৈছিলে। অহাৰ পৰা আৰু মই জব কৰা নাই। এতিয়া বহুত আশা আছে আৰু বহুত আশা লৈ মই আগবাঢ়িব বিচাৰিছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ'বোৰ চাব, মৰম দিব, আশীৰ্বাদ কৰিব। বাছ আজিলৈ এইখিনিয়ে আছিলে। বাই।